নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিয়ে ক্ষতি নকৰে দেশৰ কৃষকক দেশৰ কৃষি আৰু দুগ্ধজাত উৎপাদনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই চৰকাৰে দেশৰ কৃষকসকলৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখা হৈছে এই চুক্তিত বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চুক্তিক লৈ দেশৰ কৃষক সমাজ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই চাউল ঘেঁহু সয়া মাকৈ এই চুক্তিৰ পৰা বাহিৰত ৰখা হৈছে চেনি আৰু দুগ্ধজাত সামগ্ৰীও বাহিৰত ৰখা হৈছে ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিত সেইবাবে এই বাণিজ্যিক চুক্তিয়ে দেশৰ কৃষকৰ ওপৰত প্ৰভাৱ নেপেলায় বুলি মন্তব্য শিৱৰাজ সিং চৌহানৰ দেশৰ ক্ষুদ্ৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা হৈছে বা সুৰক্ষিত কৰি কৰা হৈছে এই চুক্তিয়ে দেশৰ কৃষি খণ্ডৰ প্ৰতি ন সম্ভাৱনাৰহে বাট মুকলি কৰিব বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰি দিয়ে যে হঠাৎ দেশৰ বজাৰ দখল নকৰে কোনো বিদেশী সামগ্ৰীয়ে দেশৰ কৃষকক ক্ষতি কৰিব পৰাকৈ কোনো নতুন বজাৰ মুকলি নহয় এই চুক্তিয়ে চাউল মছলা বস্ত্ৰৰ ৰপ্তানি বৃদ্ধি কৰিব ভাৰতবৰ্ষই বৰ্তমান আমেৰিকাকে ধৰি বহু দেশলৈ প্ৰায় ৬৩,০০০ কোটি টকাৰ চাউল ৰপ্তানি কৰে চৌহানে উল্লেখ কৰে আমেৰিকাৰ শুল্ক হ্ৰাসে প্ৰত্যক্ষভাৱে সহায় কৰিব ভাৰতক আৰু ভাৰতৰ চাউল মছলা আৰু বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ই সহায় কৰিব বস্ত্ৰৰ ৰপ্তানি বৃদ্ধিয়ে কেইবা নিযুত কপাহ খেতিয়কৰ বিকাশত সহায় কৰিব দেশৰ কৃষকসকলেই অন্নদাতা তেওঁলোকক সেৱা কৰাটো ভগৱানক পূজা কৰাৰ দৰে সমান কৃষকৰ কল্যাণেই দেশৰ কল্যাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ দেশৰ কৃষক সমাজৰ সৈতে সদায় থিয় দিব বুলি উল্লেখ কৰে वाणिज्य मंत्री पीयूष गोयल जी ने संसद में भी सारी स्थिति अपने वक्तव्य में स्पष्ट कर दी है मैं फिर दोहरा रहा हूं भारत के किसानों के हित पूरी तरह सुरक्षित है हमारे छोटे किसान हो बड़े किसान हो हमारे कृषि उत्पाद मुख्य रूप से जो हमारे थे वो सब के सब सुरक्षित रहेंगे ऐसी कोई चीज के लिए बाजार नहीं खोला गया फिर कहना चाहता हूं किसान अन्नदाता है अन्नदाता मतलब जीवनदाता और उनके हित मतलब देश के हित है जो सुरक्षित है किसानों की सेवा हमारे लिए भगवान की पूजा है यह হৈছে ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ খবৰ যি চুক্তিয়ে দেশৰ কৃষকৰ ক্ষতি নকৰে বুলি সতৰি কৰা হৈছে কৃষি মন্ত্ৰীৰ কিছু ভাষ্য আপোনালোকে শুনিলে দেশৰ কৃষি আৰু দুগ্ধজাত উৎপাদনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই বুলি স্পষ্ট কৰি দিছে কৃষি মন্ত্ৰীয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক নিউজ ৰুমৰ পৰা আছে মুকুন্দ মাধৱ নেওগ মুকুন্দ দেশৰ কৃষকসকলৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখা হৈছে বুলি কোৱা হৈছে এই চুক্তিত গোটেই তথ্যখিনি জানিব বিচাৰিছো হয় প্ৰাঞ্জল আপুনি যদি চাই USDLৰ আপোনাৰ আমেৰিকাৰ সৈতে যিখন চুক্তি হ'ল এই চুক্তিখনৰ পিছতে অসমৰ ভাৰতৰ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে সমালোচনা কৰি আহিছে তেওঁলোকে কৈছে যে এই ডিলটোৱে আমেৰিকাৰ লগত ভাৰতৰ যে চুক্তি হ'ল এই চুক্তিয়ে ভাৰতৰ কৃষিখণ্ডত বিশেষ অনিষ্ট কৰিব আৰু আমেৰিকাৰ বজাৰখন ভাৰতৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু এই প্ৰসংগতে বা এই পইণ্টটোতে তেওঁলোকে বাৰে বাৰে বিৰোধিতা কৰি আহিছে যে ভাৰত এখন কৃষি প্ৰধান দেশ ভাৰতৰ কৃষিৰে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ৬৩,০০০ কোটি টকাৰ ভাৰতে চাউল ৰপ্তানি কৰে এই কৃষিখণ্ডক তেওঁলোকে দুৰ্বল কৰিব বা কৃষিখণ্ডত প্ৰভাৱ পেলাব বুলি বিৰোধীয়ে সমালোচনা কৰি আহিছিল আৰু এই বিৰোধীৰ এই সমালোচনাৰ আজি প্ৰত্যুত্তৰ দি শিৱৰাজ সিং চৌহান যিগৰাকী দেশৰ কৃষিমন্ত্ৰী তেওঁ স্পষ্ট কৰি দিছে আচলতে আমেৰিকাৰ সৈতে যিখন চুক্তি হ'ল এই চুক্তিৰ ফলত ভাৰত আচলতে লাভান্বিত হৈছে আৰু আপুনি যদি চাই ইউৰোপিয়ান ইউনিয়নৰ সৈতে যিখন চুক্তি হ'ল চুক্তিৰ পিছতে বা মুক্ত বাণিজ্যৰ সৈতে ভাৰতৰ যি হ'ল এক নতুন সম্বন্ধ সৃষ্টি হ'ল ইউৰোপিয়ান ইউনিয়নৰ সৈতে তাৰ পিছতে আমেৰিকাই তৎপৰতাৰে বা সোনকালে তাৰ পিছতে এই চুক্তিখন কৰিবলৈ তেওঁলোকে বাধ্য হৈছিলে কাৰণ ভাৰতৰ দৰে এখন দেশৰ সৈতে আমেৰিকাই তেওঁৰ সম্পৰ্ক বিঘ্নিত কৰিব নিবিচাৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে এই চুক্তিখন হ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ যি ভাৰতলৈ আহিবলগীয়া যি প্ৰডাক্ট সেই প্ৰডাক্টৰ তেওঁলোকে শুল্ক 18% হ্ৰাস কৰি দিলে আৰু এই প্ৰসংগতে আৰু এই চুক্তিখনৰ বিনিময়তে কোৱা হৈছে যে ভাৰতে বিনা শুল্কত আমেৰিকান যিবিলাক এগ্ৰ কোম্পানী আছিল
কৃষিখণ্ডত ভাৰতৰ কৃষিখণ্ডত আমেৰিকাৰ এগ্ৰ' কোম্পানী বা এনেধৰণৰ কোম্পানীয়ে ৰাজত্ব কৰিব বা তেওঁলোকে দখল কৰি ল'ব, এই বুলিয়ে আচলতে মূলতঃ বিৰোধীসকলে সমালোচনা কৰি আহিছিল। কিন্তু তাৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দি আজি শিৱৰাজ সিং চৌহানে স্পষ্ট কৰি দিলে আচলতে যদিও এই চুক্তিখনে ভাৰতৰ কৃষিখণ্ডলৈ আমেৰিকাক তেওঁলোকে আমন্ত্ৰণ দিছে বা আমেৰিকাই ইয়াত তেওঁলোকে বজাৰ মুকলি কৰিব পাৰিব, কিন্তু স্পেচিফিক কেইটামান যিকেইটা মূলতঃ যিকেইটা ক্ষেত্ৰত ভাৰতে ৰপ্তানি কৰি আহিছে চাউল ঘেঁহুকে আদি কৰি পেলাই, এইখিনিত কিন্তু প্ৰত্যাহ্বান ৰখা হৈছে বা তাত প্ৰতিবন্ধকতা ৰখা হৈছে যাতে তাতে পোনপটীয়াকৈ আমেৰিকাই প্ৰৱেশ কৰিব নোৱাৰে। গতিকে যিটো মূল ইছ্যু লৈ পেলাই প্ৰতিবাদীয়ে বা বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই ইছ্যুটো যে নাই বা সেই ইছ্যুটো যে সত্য নহয়, সেইটো কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। মানে মুকুন্দ মাধৱ দেওক এইটো কথা স্পষ্ট হৈছে, লগতে পৰোক্ষভাৱে এনেধৰণে ক'ব পাৰি নেকি যে কূটনৈতিকভাৱেও ই ভাৰতৰ অনুকূল হৈছে, কাৰণ যিখন আমেৰিকাই ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আছিল শুল্কক লৈ, এতিয়া সেই আমেৰিকাই আকৌ এক প্ৰকাৰ শিৰ নত কৰা যেন কৰি ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে, ই এক প্ৰকাৰ ভাৰতৰেই জয় বুলি ক'ব পাৰি। হয় প্ৰাঞ্জল, শেহতীয়াকৈ আপুনি যদি ভূ ৰাজনীতিক চায়, ভূ ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। যি আমেৰিকা দুদিন পূৰ্বলৈকে দপদপাই আছিল, কিন্তু সেই আমেৰিকাৰ স্থিতি থৰক বৰক হোৱা যেন পৰিলক্ষিত হৈছে, আৰু তাৰ স্পষ্টভাৱে তেওঁ দেখা গৈছে যে ট্ৰাম্পে এইখনৰ পিছত সিখন চুক্তি কৰিছে, এইখনৰ পিছত সেইখন চুক্তি কৰিব, শুল্ক বৃদ্ধি কৰিছে, এইখনৰ ওপৰত সেইখন দেশ, সিখনৰ ওপৰত সেইখন দেশ। যি আমেৰিকাৰ সৈতে ইউৰোপীয় ইউনিয়নৰ এটা পুৰণি সুসম্পৰ্ক আছিল, কিন্তু আমেৰিকাই যিহেতু এনেধৰণৰ পদক্ষেপ বাৰে প্ৰতি ল'বলৈ লৈছে, তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে ব্ৰিটেইন আৰু ইউৰোপীয়ান ইউনিয়ন তেওঁলোকে ভাৰতৰ সৈতে এটা সুসম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিছে। আপুনি যদি সিদিনা চাই, ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৈ পেলাই চীনত বৈঠক কৰিছেগৈ, আমেৰিকাৰ যাৰ সুসম্পৰ্ক আছিল সিদিনালৈকে, আৰু ইউৰোপীয়ান ইউনিয়নেও ভাৰতলৈ আহি ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে বা এটা বাণিজ্যৰ এটা সুসম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিছে। যদিও প্ৰতিখন দেশৰ লগত ভাৰতৰ নিজা এটা কূটনৈতিক সম্পৰ্ক আছে, দ্বিপাক্ষিক সম্পৰ্ক আছিল, সেই সম্পৰ্ক এতিয়া ইউৰোপীয়ান ইউনিয়নৰ সৈতে মুকলিকৈ হৈছে। গতিকে এনে আৰু এটা কথা, যিহেতু এই সম্পৰ্কবোৰ হৈছে, কিন্তু তাৰ অৰ্থ এইটোও নহয় যে কৃষিমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে শিৱৰাজ সিং চৌহানে যে হঠাৎ কিন্তু দেশৰ বজাৰ কোনো বিদেশী সামগ্ৰীয়ে দখল কৰিব নোৱাৰে, সেইটোৰো নিশ্চিতি দিয়া হৈছে। হয়, আজি কৃষিমন্ত্ৰীয়ে তাকেই স্পষ্ট কৰি দিছে, যদিও এই চুক্তিখন হৈছে যে আমেৰিকান এগ্ৰ' কোম্পানীক ভাৰতলৈ অহাৰ তেওঁলোকে সুবিধা আছে, তথাপিও কিন্তু স্পেচিফিক ছেক্টৰত প্ৰতিবন্ধকতা আছে। যিকেইটা ছেক্টৰত মূলতঃ ভাৰতে ৰপ্তানি কৰি আহিছে, চাউল ঘেঁহুকে ধৰি কপাহলৈকে যিবিলাক ছেক্টৰ ভাৰতে ৰপ্তানি কৰি আহিছে, তাত কিন্তু যথেষ্ট প্ৰতিবন্ধকতা আছে। গতিকে সেয়া বিনা শুল্ক বা তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিব, এইটো প্ৰথম কথা। আৰু দ্বিতীয়তে কোৱা হৈছে যে কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই চুক্তিখন কৰা হৈছে, কৃষকসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰাকৈ তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই। আপুনি জানে সৌদিনালৈকে ভাৰতত কিদৰে কৃষক বিদ্ৰোহ হৈ আছিলে, তাৰ পিছতো এনে এখন চুক্তিয়ে কিন্তু নিশ্চয় ভাৰত চৰকাৰে কৃষকসকলক খৰ্গহস্ত হ'ব পৰাকৈ বা তেওঁলোকক ব্যতিব্যস্ত কৰিব পৰাকৈ এনেধৰণৰ চুক্তি তেওঁলোকে আজিৰ তাৰিখত নকৰে, তাকেই স্পষ্ট কৰি দিলে কৃষিমন্ত্ৰীগৰাকীয়ে। ধন্যবাদ জনাইছোঁ মুকুন্দ মাধৱ দেওক। গুৱাহাটীৰ পিছত বটদ্ৰৱাত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তেই ৰাইজৰ উত্তাল প্ৰতিবাদ। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা বটদ্ৰৱাবাসীৰ। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গো বেক ধনী বটদ্ৰৱাবাসীৰ। ৰাইজৰ প্ৰতিবাদৰ মাজতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ৰাইজে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ কৰ্মী। প্ৰতিবাদকাৰীৰে খণ্ড যুদ্ধত লিপ্ত হয় একাংশ কংগ্ৰেছ কৰ্মীৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাইছোঁ। বটদ্ৰৱাত আজি কেনে এক পৰিৱেশৰ সৃষ্টি হ'ল এই দৃশ্যবোৰে বুজাই দিছে। হতাহতিত লিপ্ত হয় একাংশ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় লোক। গৌৰৱ গগৈ গো বেক ধ্বনি দিছিল আৰু তাৰ পাছতে এই উত্তপ্ত পৰিৱেশ।
বৰ্তমান বাঘ বিতৰণত লিপ্ত হৈছে বুলি কৈছো দুই পক্ষৰ মাজত বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি কৈছো বৰ্তমান বাঘ বিতৰণত লিপ্ত হৈছে বুলি কৈছো দুই পক্ষৰ মাজত বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি কৈছো অত বছৰ তেওঁলোকে 15 বছৰ ৰাজত্ব কৰিলে বৰদুৱাৰ বেদখল মুক্ত কৰিব পাৰিলে তেওঁলোকে আজি বৰদুৱাৰ জয় মহিমৰ কাৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি চৰকাৰে কি কৰা নাই য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে কিন্তু আমি বৰদুৱাৰবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছি উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে কিয় বৰদুৱাৰকৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি কিহৰ কাৰণে তেওঁ আছে তেওঁ ভগৱান নেকি নে ভগৱানৰ কিবা বংশধৰ আজি আমি বৰদুৱাৰবাসী হৈ লজ্জা পাইছো এজন মানুহক গান বান লৈ আদৰিবলৈ আহিছে কিহৰ কাৰণে তেওঁ ভগৱান নহয় তেওঁ মানুহ তেওঁ চোৰ বাপেক চোৰ তেওঁ গোষ্ঠী চোৰ তেওঁ পাকিস্তানৰ এজেণ্ট ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে তেওঁ ৰাজনৈতিকভাৱে ৰেলীলৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্যবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছোঁ কিয় তেওঁ ৰাজনৈতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন মাটি বচাওক জাতি বচাওক সময়ৰ কি পৰিৱৰ্তন লাগে যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদলৈ আহিব নোৱাৰিছিলে সেই সময় কি পুনৰ লাগে নেকি কাক মাটি বচাব লাগে যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বৰ্তমান থানলৈ নাহিল কিয় তেতিয়া তেওঁ আজি ৰাজনীতি আজি ইলেকশ্যন আহিছে ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম এনেকুৱা ৰাজনীতিক দল আহি বৰদুৱাৰ পৰা গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম পাকিস্তানী গো বেক কোনো ধনী নাই এটাই ধনী আছে পাকিস্তানী গো বেক ইয়াত কোনো স্থান নাই বট্টৰবা থানত তেওঁ কোনো স্থান নাই মেঘালয়ৰ থাংস্কুৰ অবৈধ কয়লা খনিৰ 2 স্বত্বাধিকাৰী গ্ৰেপ্তাৰ 2 কোটিৰো অধিক শ্ৰমিকৰ মৃত্যুৰ পাছতে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে শোকাবহ ঘটনাত নিহতৰ সংখ্যা 35 জনলৈ বৃদ্ধিৰ আশংকা কৰা হৈছে মৃত্যু গহ্বৰত পৰিণত কয়লা খনিটোত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ইয়াৰে অধিকাংশ অসমৰ শ্ৰমিক বুলি সন্দেহ কৰা হৈছে ইতিমধ্যে মৃত 5 জন শ্ৰমিক অসমৰ কাটিগড়াৰ বুলি চিনাক্ত হৈছে ইপিনে অগ্নিদগ্ধ অৱস্থাত এজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শিলঙৰ হস্পিটেলত বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে এনডিআৰএফ এছডিআৰএফ আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান কয়লা খনিটোত বৰ্তমানেও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে বৃহস্পতিবাৰে দুপৰীয়া পূব জয়ন্তীয়া পাহাৰৰ থাংস্কুৰ কয়লা খনিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াই আছো উদ্ধাৰ অভিযান চলি আছে বৃহস্পতিবাৰৰ দুপৰীয়াৰ সেই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে ডাইনামাইট বিস্ফোৰণৰ ফলত খহি পৰিছিল কয়লা খনিৰ বৃহৎ অংশ মেঘালয়ৰ অবৈধ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মেঘালয় চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ দেখো সব মানুষ ভিতরে আর কোনো মানছে যে হইছে না মানছে বাঁচানো সকে চায় না মাছর বউ জামাই ও দেখো আগুন লাগছে কুয়ার উঠাই যাব মাইছি না স্যার ভিডিও করলে কি চাইছে ও দেখো আগুন লাগছে কুয়ার উঠাই যাব মাইছি না
দেখো রে বাবা ইয়াই সব বাড়িতে মানুষ আগুন ভিতরে। লাগছে সারা মানুষ ভিতরে দেখো সব মানুষ ভিতরে, আর ব্লাস্টিং কোনো- মারিয়া জয় সৈন্য ও দেখো সব মানুষ বাড়াইছেন না ভিতরে হ্যাঁ ও দেখো কেন সব পায় মানছি মানছি বাঁচানো সকে চাই না মানুষের বউ আছে স্যার ভিডিও করে ও দেখো আৰু মেঘালয়ৰ কয়লা খনি বিস্ফোৰণৰ তদন্ত ঘোষণা কৰা হৈছে। তদন্ত ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। অভিযুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা কাকো ৰেহাই দিয়া নহ'ব। অবৈধ কয়লা খনন কাৰ্যৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সকিয়নি। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু। 14/2026 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। BNSৰ 105, 118(2), 3(5) ধাৰা সন্নিৱিষ্ট কৰা হৈছে। কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সমবেদনা জ্ঞাপন। কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মেঘালয় চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে। বাড়িতে আগুন লাগছে সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া ও দেখো সব মানুষ খাবো ভিতরে হ্যাঁ ও দেখো Today we had a very tragic incident that took place in East Gentia Hills, where a dynamite explosion had occurred at an illegal coal mine in Minsingot, Hangsko area in East Gentia Hills. This happened today at around 11 a.m. 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. At the same time, individuals who are involved in any kind of illegal activities, number one, action will be taken. As I said, whoever is responsible for this particular incident, very, very strict action will be taken. We will not let anybody who's involved in this let go. But at the same time, as I said, that with the starting of scientific mining, it is expected that all our miners will apply for the mining. Now the option is there. These are things that cannot be tolerated anymore. So therefore, we will take action against all those who are involved, and at the same time, urge all who are involved in any kind of mining activity that scientific mining is now open, and they should not, I repeat, they should not engage in any more of any kind of illegal activities which endangers life. We are waiting for further report that comes in, and based on that, I will be in regular touch with the press. আৰু বৰ্তমান এই কয়লা খনিটোত উদ্ধাৰ অভিযান চলি আছে। এই কয়লা খনিটো বৈধ নে অবৈধ তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই আছে। ৰেড হোল মাইনিং কিমান ভয়ংকৰ হ'ব পাৰে তাৰ বহুকেইটা উদাহৰণ বিগত সময়ত পোৱা গৈছিল। ইয়াৰ পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰিছে। হিয়া ঢাকুৰি কান্দিছে পৰিয়ালৰ লোকসকলে। অতি শোকাকুল এক পৰিৱেশ। এই শোকাকুল পৰিৱেশৰ মাজতেই কয়লা খনিটোত দেখিবলৈ পোৱা গৈছে উদ্ধাৰ অভিযান চলি আছে। এয়া SDRFৰ জোৱানসকলক আমি দেখুৱাইছোঁ। বিপদ সংকুলভাৱে তাত কয়লা খনন কাৰ্য চলি আছিল দীৰ্ঘদিন ধৰি, কিন্তু স্থানীয় প্ৰশাসনে একো কথা গমেই পোৱা নাছিল। কি ভয়ংকৰ অৱস্থা, কোনফালেদি প্ৰৱেশ কৰে চাওক। এই এনেধৰণৰ গাঁতবোৰেদি প্ৰৱেশ কৰে আৰু ভিতৰৰ পৰা কয়লাবোৰ খান্দি উলিয়ায়। অক্সিজেনৰ অভাৱ হয় তাত সময়ে সময়ে, বিভিন্ন অঘটনো সংঘটিত হৈ থাকে, কিন্তু বহু ঘটনা পোহৰলৈ নাহে। এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্বাভাৱিকতেই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰক্ষীৰ তদন্ত কেনেধৰণে আগবঢ়ায়। ইতিমধ্যে 2জনকৈ স্বত্বাধিকাৰীক কৰায়ত্ব কৰা হৈছে। এই কয়লা খনি চলাই থকা এনেধৰণৰ 2জন স্বত্বাধিকাৰী জালত পৰিছে। হয়তো পৰৱৰ্তী সময়ত আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা আছে। এয়া SDRF NDRFৰ দলটোৱে কেনেধৰণে উদ্ধাৰ অভিযান চলাই আছে চাওক। কেইবাজনৰো মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে এই ভয়ংকৰ পৰিস্থিতিৰ পৰা। আৰু মেঘালয়ৰ কয়লা খনিত নিহত অসমৰ 6 শ্ৰমিক। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে 5জন শ্ৰমিক। ইয়াৰে 2জনৰ অৱস্থা সংকটজনক। অসমৰ নিহত 6 শ্ৰমিক আনোৱাৰ হুছেইন, দিলৱাৰ হুছেইন, ফাৰুক আহমেদ,
পুৰঞ্জন বৈষ্ণৱ, নিকুঞ্জ বৈষ্ণৱ আৰু কৃষ্ণ বৈষ্ণৱ। শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৰামচন্দ্ৰ বৈষ্ণৱ, বিষ্ণুধন বৈষ্ণৱ, কৃষ্ণধন বৈষ্ণৱ। নিমাৰ উদ্দিন আৰু ছাইদুল ৰহমানো তাত আছে। নিহত শ্ৰমিকৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। বৃহস্পতিবাৰে পশ্চিম কাটিগড়াৰ নিহত শ্ৰমিকৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই। হয়, মেঘালয়ৰ তাস্কু উমচাংগাত কয়লা খনিত যি বিস্ফোৰণ ঘটিছে সেই বিস্ফোৰণত এতিয়ালৈকে 18গৰাকী শ্ৰমিকৰ মৃত্যুৰ খবৰ মেঘালয় চৰকাৰে নিশ্চিত কৰিছে আৰু এইখিনি 18গৰাকীৰ মাজত 3গৰাকী কাছাৰ জিলাৰ কাঠিগড়াৰ বাসিন্দা হয় আৰু তাৰ মাজতে যি আৰু কেইবাগৰাকী শ্ৰমিক আহত হোৱাৰো খবৰ পোৱা গৈছে আৰু তাৰ মাজতে 5গৰাকী শ্ৰমিকক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে আৰু যি ৰেড হোল মাইন যিবোৰ থাকে বেআইনীভাৱে তাত খনন চলি আছিলে আৰু যাৰ ফলত বিস্ফোৰণ ঘটিছে আৰু যি শিলচৰ মেডিকেল কলেজ হাস্পতালত যি পেচেণ্ট 5গৰাকী শ্ৰমিক ইয়াত আহত অৱস্থাত চিকিৎসাধীন হৈ আছে, তেওঁলোকৰ চিকিৎসা চলি আছে। কেইবাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ আৰু যি আহত শ্ৰমিকৰ এগৰাকী পৰিয়ালৰ এগৰাকী লোক আমাৰ সৈতে আছে, অলপ কথা পাতিবলৈ তেওঁৰ সৈতে চেষ্টা কৰিম। आपका नाम? हमारा नाम सुजय वैष्णव। सुजय वैष्णव। कौन है आपके यहाँ पे मेडिकल में अभी? এখানে তো আমার ছোটো ভাই দুইজন, কৃষ্ণধন বৈষ্ণব, বিষ্ণুধর বৈষ্ণব, আমার ছোটো দুই ভাই, তারা নিয়ে আইসি মানে তো ইঞ্জুরি হয়েছে মেঘালয়তে, তো কালকে রাত্রে 8টার দিকে নিয়ে আইলাম, তো এখন ট্রিটমেন্ট চলতেছে। আশঙ্কা कितना महीने पहले गए थे वहाँ पे? ও তো 3 মহিনা, একজন 3 মাস হয়েছে গেছে আর একজন তো 1.5 মাস হয়েছে গেছে মেঘালয় কাজের জন্য। हिंदी में हाँ। तो मतलब अभी कैसा हालत है? अभी तो मतलब ट्रीटमेंट चल रहा है, आशंका मुक्त है, तो लेकिन अभी तो इधर में और 5-7 दिन लगेगा, इधर में सुस्त होने के लिए 5-7 दिन लगेगा। तो जो मतलब कोयला खनि में काम करना, मतलब इतना लाइफ रिस्क लेकर आप लोग वहाँ पे जाके काम करते हो, किस वजह से? इसलिए तो जो इधर में तो काम नहीं है, जो मैंने इधर में बहुत आदमी बेकार है, काम नहीं, तो परिवार चलाने के लिए तो मजबूरी से मानो आदमी बाहर जा रहा है ना, जो मैंने इधर में मैंने काम नहीं है तो क्या करते तो बाहर जाता है, क्यों मेघालय जाता है, क्यों दिल्ली बॉम्बे इधर में जाते, मतलब इधर में मैंने कॉन्वर्सेशन तो नहीं है, इसलिए तो मानो बाहर जा रहा है। आप दोनों भाई का नाम क्या है? मेरा एक भाई तो कृष्णधन वैष्णव और दूसरा भाई का नाम विष्णुधन वैष्णव। आप लोग कहाँ से हो? तो हाँ, खाटीगोड़ा घुमरा से। सरकार ने 5 लाख देने की, जो लोग जिन लोगों का मौत हो गया 5 लाख देगा, जो लोग इंजर्ड है उन लोगों को 2 लाख करके देगा। इसलिए हिमंत बिश्व शर्मा जी को और प्रधानमंत्री जी को मैंने धन्यवाद दे रहा हूँ ये मौत मैंने ये लेने के लिए। तो आप लोग जो ये मांग करते हो कि यहाँ पे काम नहीं है जिसकी वजह से इतना दूर जाना पड़ता है, सरकार से कोई कुछ कहना चाहेंगे इसके बारे में? सर मैं तो ये बोलूँगा जो इधर में मैंने जो बेकार आदमी है इन लेके 2-4 इंडस्ट्री देने के लिए, तो इंडस्ट्री देने से इधर में कॉन्वर्सेशन क्रिएट हो जाएगा और आदमी इधर में काम करे तो दूसरा जगह में जाने के लिए नहीं मैंने सोचेगा। ये बोलूँगा सरकार के इधर में 2-4 इंडस्ट्री मैंने ये करने के लिए क्रिएट करने के लिए तो इधर में कॉन्वर्सेशन तो बहुत कॉन्वर्सेशन हो जाएगा, तो आदमी बाहर नहीं जाएगा, इधर में काम करेगा। ये बोलूँगा सरकार को। হয়, যি কৰ্মসংস্থান বিচাৰি যি শ্ৰমিক ইয়াত আহত অৱস্থাত লৈ অনা হৈছে, পৰিয়ালৰ লোকে এইখিনি এটা কথা উল্লেখ কৰিছে যে কাম বিচাৰি, কৰ্মসংস্থাপন বিচাৰি তেওঁলোকে জীৱনৰ ঝুঁকি লৈ এনেকুৱা কাম কৰিব যায় মেঘালয়ৰ কয়লা খনিত। শিলচৰৰ পৰা আখি দাস, নিউজ 18। The information that we got from the local administration was that 18 bodies have been recovered yesterday, and our team has started operation from today. And we have deployed 3 teams. So in the morning, our rescuers went inside, and they observed what is the condition there. And now we again have sent a search party. So we. Sir, this search operation is still now going on? Yes, of course it's going on. Our people are down there, so they are searching for the people there. So you have mentioned that the 3 NDRF teams have been deployed. From where they are coming? We have come from Guwahati. Our headquarters at Guwahati. So one team was actually doing some familiarization exercise here in Meghalaya.
So yesterday, when we got to know that this incident had happened, so we diverted our team there. So that team reached there and they came there in the night itself and did some recce and they stayed here. And in the morning they started operation and other people have also come in the morning. মেঘালয়ৰ কয়লাখনিত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাকৈ ঘোষণা আহতলৈ 50,000 টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ মেঘালয় ট্ৰেজেডিক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইফালে মেঘালয় ট্ৰেজেডিক লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডিৰ ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰে যোগাযোগত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উদ্ধাৰ অভিযান সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰা বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে লগতে অনাগত দিনত এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বৈশিষ্ট্যত যুৱতীৰ ৰহস্যজনক মৃত যুৱতীগৰাকী নগৰবেৰাৰ মেৰিনা আহমেদ মেৰিনা BSc নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ হোষ্টেল নম্বৰ 19ত চৰম পন্থা যুৱতীগৰাকীৰ আজি দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুশীলন কৰিছিল মেৰিনাই এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ইতিমধ্যে ঘটনাস্থলীত বৈশিষ্ট্য আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মহানগৰীৰ বৈশিষ্ট্যত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু হৈছে মৃত যুৱতীগৰাকী নগৰবেৰাৰ মেৰিনা আহমেদ BSc নাৰ্ছিঙৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল মেৰিনা আহমেদ দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ হোষ্টেল নম্বৰ 19ত চৰম পন্থা যুৱতীগৰাকীৰ উল্লেখযোগ্য যে আজি দিছপুৰ নাৰ্ছিং ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠানৰ কাৰ্যসূচী আছে কালি অনুশীলন চলাইছিল আজি অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কিন্তু হঠাৎ এই আকস্মিক ঘটনা অধিক তথ্যৰ বাবে আমাৰ সতীৰ্থ উৎপল হালৈ ফোন লাইনত আছে উৎপল সবিশেষ জানিব বিচাৰিছো ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বৈশিষ্ট্য মন্দিৰৰ সমীপতে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট আজিৰ পৰা 3 বছৰ পূৰ্বে ইয়াতে স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা এই স্থানত নাৰ্ছিং ইনষ্টিটিউট চলি আছিলে আজি যোৱাকালি নিশাৰ ভাগতে ঘটনা সংঘটিত হৈছে কালি নিশালৈকে কিন্তু এই ছাত্ৰীগৰাকী যিগৰাকীৰ নাম ইতিমধ্যে কোৱা হৈছে মেৰিনা আহমেদ ঘৰ নগৰবেৰাত আৰু BSc নাৰ্ছিঙৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিলে তেখেতসকলৰ আজিৰ দিনটো যদি চোৱা যায় যে বাৰ্ষিক অধিৱেশন আছিলে আৰু তেওঁৰ তাতে গীত পৰিৱেশন কৰাৰ বাবে নৃত্য প্ৰদৰ্শন কৰাৰ বাবে নৃত্য অনুশীলন সন্ধিয়ালৈকে কৰিছিলে কিন্তু নিশাৰ ভাগত তেখেতে চিট লৈ আত্মহত্যা কৰিছে আৰু 19 নম্বৰ ৱাৰ্ড যিটো তেখেতসকলৰ নাৰ্ছিং হোম ইনষ্টিটিউট আছে সেই ইনষ্টিটিউট তেখেতসকলৰ হোষ্টেল আছে সেই হোষ্টেলৰ ভিতৰতে এই চৰম পন্থা হাতত লৈছে আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলো তাত যিহেতু আজি বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আছিলে সেয়েহে ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই দণ্ডাধীশ উপস্থিত হোৱাৰ পিছতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব কিন্তু এই মুহূৰ্তত পৰিয়ালৰ লোকসকল আহি আছে নগৰবেৰাত ঘৰ তেখেতসকলৰ নগৰবেৰাৰ পৰা পৰিয়ালৰ আত্মীয়স্বজন আহি আছে আৰু যদি বয়সৰ কথা উল্লেখ কৰো যে বয়স হৈছে ছাত্ৰীগৰাকীৰ 19 বছৰ বয়স বুলি ইতিমধ্যে আমি লাভ কৰিছো খবৰ আৰু ঠিক একেদৰে 19 নম্বৰ ৱাৰ্ডতো আছিলে যিগৰাকী ছাত্ৰী যোৱাকালি নিশালৈকে সন্ধিয়ালৈকে হাঁহি মাতি যি তেখেতৰ লগত থকা বিলাকে যদিও কেমেৰাৰ সন্মুখত মন্তব্য দিয়া নাই কিন্তু তেখেতসকলে উল্লেখ কৰিছে যে হাঁহি মাতি নিশালৈকে তেখেতসকলে অনুষ্ঠান কৰি আছিলে কিন্তু নিশাৰ ভাগত কিয় এনেধৰণৰ চৰম পন্থা বাছি ল'লে আজি যিহেতু তেওঁ নিজে সেই বিদ্যালয়ৰ অনুষ্ঠানত বা যি ইনষ্টিটিউটৰ অনুষ্ঠান আছে সেই অনুষ্ঠানত সাংস্কৃতিক প্ৰগ্ৰেমত নিজৰ প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেম থকাৰ পিছত কিয় এনেধৰণৰ চৰম পন্থা ল'লে এই মুহূৰ্তলৈকে এতিয়াও সেই কথা পোহৰলৈকে অহা নাই এতিয়া আৰক্ষী তদন্তত ঘটনাস্থলীত বৈশিষ্ট্য আৰক্ষী আৰু বৈশিষ্ট্য প্ৰহৰা চকী যি বৈশিষ্ট্য মন্দিৰৰ গাতে লাগি আছে প্ৰহৰা চকীৰ দল আহি উপস্থিত হৈছে আৰু ঠিক একেদৰে আজিৰ দিনটোত যদি চোৱা যায় যে যি বিভাগীয় দণ্ডাধীশ থাকে প্ৰতিটো বাৰ অনুযায়ী সকলো দণ্ডাধীশৰ বেলেগ বেলেগ থাকে আজি শুক্ৰবাৰৰ দিনটোত গুৱাহাটী চাৰ্কুলৰ এজন দণ্ডাধীশে দায়িত্বত আছে আৰু সেই দণ্ডাধীশৰ উপস্থিতিতে মৃতদেহ নোমোৱা হ'ব তাৰে পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰা হ'ব ধন্যবাদ উৎপল দৰং জিলাত পুনৰ মন্দিৰত দুৰ্বৃত্তৰ হাতোৰা মঙলদৈত দুৰ্বৃত্তই ভাঙিলে 3টাকৈ মন্দিৰৰ মূৰ্তি 2টা কালী মন্দিৰ আৰু এটা মনসা মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্বৃত্তই কমাৰপাৰা গোসাইগাঁৱত নিশা দুৰ্বৃত্তই ভাঙিলে মন্দিৰৰ বিগ্ৰহ পূৰ্বেও দৰঙত একে নিশাই 16টা মন্দিৰৰ মূৰ্তি ভাঙি সন্ত্ৰাস চলাইছিল দুৰ্বৃত্তই এটা চক্ৰই পৰিকল্পিতভাৱে মন্দিৰত ধ্বংসযজ্ঞ চলোৱা বুলি দাবী কৰিছে স্থানীয় লোকে মন্দিৰ ভঙা স্থানসমূহত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
কমাৰ পৰা পকা ৰাস্তাৰে আছে এটা নিশ্চয়কৈ মঙলদৈত কিছুদিন পূৰ্বে যি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল নিশা দুৰ্বৃত্তই প্ৰায় 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি থৈ গৈছিল এই লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু শেহতীয়াকৈ 5জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈকেও প্ৰেৰণ কৰিছিল কিন্তু অনুৰূপ ঘটনা সংঘটিত হৈছে মঙলদৈ গোসাইগাঁৱত আৰু এই স্থানত 3টাকৈ মন্দিৰ নিশা দুৰ্বৃত্তই ভাঙি থৈ গৈছে আমি দেখুৱাম কি ধৰণে মূৰ্তিসমূহ আচলতে দুৰ্বৃত্তই ভাঙি থৈ গৈছে এয়া দেখুৱাইছোঁ কালী মূৰ্তি এয়া কালী মূৰ্তিৰ মূৰ আচলতে ভাঙি দিছে 3টাকৈ স্থানত 3টাকৈ মূৰ্তি দুৰ্বৃত্তই আচলতে ভাঙি দিছে কোন কোন স্থানত হৈছে এইটো ঘটনাটো এতিয়া গোসাইগাঁও হৈছে আৰু মহামাৰীত এটা হৈছে পুনৰ হৈছে ইয়াতে কেইটা এটা তিনিটা হৈছে তিনি জেগা সন্দেহ কৰিছে নেকি কিবা এটা আমাৰ সনাতন ধৰ্ম বিৰোধী লোকৰ নিশ্চয় কাৰ্য হ'ব এইটো আমাৰ সনাতন ধৰ্ম মানুহে কেতিয়াও কৰিব নোৱাৰে আৰু নিজৰ ধৰ্ম যিজনক আমি পূজা কৰোঁ তাৰ মূৰ্তি আমি কেতিয়াও ভাঙিব নোৱাৰোঁ আমাৰ এইটো নিশ্চয় আমাৰ সনাতন বিৰোধী মানুহে কাৰ্য কৰা সেইটো ইয়াৰ কিছুদিন আগতে মহামাৰীত হৈছিলে আকৌ পুনৰ মহামাৰীত আজি এটা হৈছে আকৌ এটা 3টা 4 জেগা হৈছে এইটো কি কাৰণত হ'ব পাৰে কি অভিযোগ থাকিব পাৰে বুলি আমি কিছুদিন আগতে দেখা পাইছিলোঁ বাংলাদেশত আমাৰ ধৰ্ম বিৰোধী মানে সনাতন ধৰ্মৰ ওপৰত মানে আক্ৰমণ কৰা ঘটনা হৈছিল কিন্তু পুনৰ এতিয়া অসমত আমি দেখা পাবলৈ সক্ষম হৈছোঁ এইটো আমি নিশ্চয় আমাৰ জিলা প্ৰশাসনক আমি বা মুখ্যমন্ত্ৰী মহোদয়ক মানে এইটো কাৰা নিৰ্দেশ মানে হেৰি কৰি মানে আমাৰ যিবিলাক দুখী তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব কিছুদিন পূৰ্বে 5জনক গ্ৰেপ্তাৰ কৰিছিল কিছুদিন দেখা পাইছিলোঁ আমি নিউজত দেখা পাইছিলোঁ যে 5জনক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছিল আমি তাৰপিছত একো গম পোৱা নাই বৰ্তমান এতিয়া আকৌ একে ঘটনা বৰ্তমান চেম একে ঘটনা নিশ্চয়কৈ এই যি স্থানত একে ঠাইতেই 3টাকৈ মূৰ্তি নিশা দুৰ্বৃত্তই আচলতে ভাঙি দিছিল আৰু যাক লৈ চেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি এই গোসাইগাঁও অঞ্চলত এইখিনি কি ঠাই কয় 2 নং গোসাইগাঁও 2 নম্বৰ গোসাইগাঁও এনেকুৱা মূৰ্তি কিমান আছে ইয়াতে মূৰ্তি পাৰ্চনেলি মোটামুটি 15-20 ঘৰ আছে এইটো ব্যক্তিগত নেকি ব্যক্তিগত হয় নিশ্চয়কৈ স্থানীয় লোকসকলে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হোৱাৰ দাবী জনাইছে আমি ওচৰতে আন এটা মন্দিৰ আছে যি মন্দিৰ মূৰ্তি আচলতে দুৰ্বৃত্তই ভাঙি থৈ গৈছিল আমি সেয়াও পৰিৱেশ দেখুৱাম কিছুদিন পূৰ্বে 16টাকৈ মূৰ্তি দুৰ্বৃত্তই ভাঙি দিয়া ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি নিশাৰ ভাগতেই আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল প্ৰায় 5জন লোকক জেল হাজতলৈ প্ৰেৰণ কৰিছিল বৰ্তমান আৰক্ষীয়ে এই যিটো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তদন্ত চলি আছে আমি চাই আছো এইমাত্ৰ আমি উপস্থিত হৈছোঁ আমি চলি আছোঁ যোৱাবাৰৰ ঘটনাত তেওঁলোক অলৰেডি জেল হাজতত আছে গতিকে তেওঁলোকক আমি মানে জড়িত থকাটো সম্ভাৱনা নাই নিশ্চয় আমি তদন্ত কৰি আছোঁ অনুৰূপ ঘটনা বাইদেউ আমি সেই হিচাপে তদন্ত লৈ আছোঁ আৰু আমাৰ মানে আমি উপস্থিত হৈছোঁ আৰু আমি অলৰেডি প্ৰিকশ্যনেৰী মেজাৰ আৰু আমি ল'ম বাইদেউ ইয়াতে নহয় অকল মহামাৰীটো হোৱা বুলি শুনি পাইছোঁ আমি যাব লাগিব তাতে গ'লেহে গম পাম এতিয়া মই ক'ব বিচৰা নাই যিহেতু আমি নিজে গৈ সেই স্থানত উপস্থিত হোৱা নাই তদন্ত কৰি আছোঁ সেইটোৱে আমি কৈ আছোঁ তদন্ত কৰি আছোঁ অচিনাক্ত মানুহ কোন আহিছে কি আহিছে সকলোৰে আমি যিখিনি তেওঁলোকৰ মানে অবজাৰভেশ্যন আমি সকলোখিনি আমি তদন্তৰ আওতালৈ আনিম আমাক কাইণ্ডলি তদন্তটো কৰিব দিয়ক আমি তদন্ত কৰি আমি ধৰিবলৈ দুষ্কৃতিকাৰীক আমি ট্ৰাই কৰি আছোঁ অৰুণাচলত নৰখাদকে আৰক্ষী কনিষ্টবলক স্বীকাৰ কৰা স্থানতে উদ্ধাৰ হ'ল মৃত বাঘিনী অৰুণাচলৰ লোৱাৰ দিবাং ভেলীত মৃত বাঘিনীজনী উদ্ধাৰ কৰা হয় প্ৰায় 2 বছৰীয়া বাঘিনীজনীক মূৰত গুলিয়াই হত্যা কৰা হয় নৰখাদক বাঘৰ সন্ধানত অভিযান চলাবলৈ যোৱা বন বিভাগে উদ্ধাৰ কৰে মৃত বাঘিনীজনীক মৃত বাঘিনীজনী উদ্ধাৰৰ পাছতেই এটা ভিডিঅ'ক লৈ চলিছে সৰব চৰ্চা অৰুণাচলৰে এজন লোকে চিকাৰলৈ ওলোৱা বুলি সামাজিক মাধ্যমত আপলোড কৰিছিল এটা ভিডিঅ' বন্যপ্ৰাণী হত্যা কৰিবলৈ নহয় শয়তান হত্যা কৰিবলৈ ওলোৱা বুলি মন্তব্য কৰিছিল লোকজনে সেই লোকজনে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পাছতেই উদ্ধাৰ হ'ল 2 বছৰীয়া বাঘজনীৰ মৃতদেহ
অৱশ্যে বাঘিনীজনীক কোনে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট কৰা নাই অৰুণাচলৰ বন বিভাগ তথা আৰক্ষীয়ে। উল্লেখযোগ্য যে 3 দিন পূৰ্বে একেটা অঞ্চলত নৰখাদকৰ বলি হৈছিল কনিষ্টেবল চিকচেং মানপাং। মঙলবাৰে উদ্ধাৰ হৈছিল নামচাই জিলাৰ মানফেইচেং গাঁৱৰ বাসিন্দা মানপাঙৰ মৃতদেহ। সোমবাৰে সন্ধিয়া দিবাং উপত্যকা জিলাৰ অনিনিৰ পৰা ৰয়িঙলৈ বাইকেৰে আহি থকা অৱস্থাত বাঘে মানপাঙক আক্ৰমণ কৰিছিল। এই ঘটনাৰ পাছতে নৰখাদকক ধৰিবলৈ বন বিভাগে নিয়োজিত কৰিছিল এটা বনকৰ্মীৰ দল। ঘটনাস্থলীত প্ৰায় 4টা বাঘৰ বিচৰণৰ দৃশ্যবন্দী হৈছিল কেমেৰাত। ইতিমধ্যে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই বাঘিনীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। I'm out for hunting. Hunting means not to kill a wild animal because the forest department has announced not to kill the wild animals for they will impose a huge amount of money. So today I'm out for hunting of the Lucifer, the Satan and the devil. I don't have to fear any devil or Satan. So today I'm out to hunt for them. Thank you guys. Have a pleasant day and wish me a good luck. শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰৰ নয়া দাসগ্ৰামত চাঞ্চল্যকৰ ঘটনা। ৰামকৃষ্ণ নগৰৰ গান্ধীনগৰ গাঁও পঞ্চায়ত এলেকাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। এটা বস্তাৰ ভিতৰত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ। ডিঙিত ৰছী বন্ধা অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকটিৰ মৃতদেহ। স্থানীয় লোকে খৰি আনিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো। ঘটনাস্থলীত কালিবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে। মানে ফার্স্ট যে জায়গাতে পাওয়া গেছে তার পাশের বাড়ি একজন আমার ফোন করছে। তারা যে গেলাম যে কে দেখছে এটা বলে টিলার মধ্যে জঙ্গল কাটতে ছিল মানুষ এরাই দেখছে দেখে আমরা হয়েছে তখন আমি সঙ্গে সঙ্গে আইসে দেখছি যে ঠিকই আছে জিনিসটা ঠিক আছে। এরপরে আমি তো সবার সঙ্গে যোগাযোগ করি আর আশেপাশে মানুষের সঙ্গে যোগাযোগ করছি থানাতেও যোগাযোগ করছি। ওগুলোর মধ্যে রশিও লাগানো আছে গলায় রশি সম্ভবত এটা মানে রশি দিয়ে চাপ দিয়ে মারা হয়েছে বাচ্চাটারে হয়তো গড়ে মারুক বা রাস্তাতে মারুক চাপ দিয়ে মারিয়া এরপরে কেমন কথা নিয়েছে। বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो आखी नोबे पूरा 100 में लागा धागा चोर निकल के भागा। ঘৰত কোনটো টিএমটি লগাইছে? মাইটন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথন ষ্টিল। চিকেন নেকৰ তলেৰে হ'ব সুৰংগ পথ। সুৰংগ পথত থাকিব 4-লেনযুক্ত ৰেলৱে ট্ৰেক। বহুত হৈ গ'ল চিকেন নেকক লৈ কৰা ককৰ্থনা। বাংলাদেশৰ মৌলবাদী শক্তিয়ে হওক অথবা চীনৰ কোনোবা দুষ্ট শক্তিয়ে হওক চিকেন নেকক লৈ আৰু প্ৰৰোচিত মন্তব্য কোনেও কৰিব নোৱাৰিব। কাৰণ চিকেন নেকৰ ইপাৰ সিপাৰৰ সংলগ্ন কৰা বিশেষ টানেল নিৰ্মাণ কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা তথা উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষাৰ কথা আহিলেই চৰ্চালৈ আহে চিকেন নেকৰ প্ৰসংগ। দেশৰ ভিতৰে বাহিৰে ৰাষ্ট্ৰ বিৰোধী শক্তিৰ আশংকা সৃষ্টিৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হৈ আহিছে চিকেন নেক। পিছে এই চিকেন নেকক লৈ চিকেন নেকৰ তলেৰে হ'ব সুৰংগ পথ। সুৰংগ পথত থাকিব 4-লেনযুক্ত ৰেলৱে ট্ৰেক।
বহুত হৈ গ'ল চিকেন নেকক লৈ কৰা ককৰ্থনা বাংলাদেশৰ মৌলবাদী শক্তিয়ে হওক অথবা চীনৰ কোনোবা দুষ্ট শক্তিয়ে হওক চিকেন নেকক লৈ আৰু প্ৰৰোচিত মন্তব্য কোনেও কৰিব নোৱাৰিব কাৰণ আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৰিনামৰ ধ্বনিৰে মুখৰ এক পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ইপিনে ২০০০ বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয় বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ ৰান্ধনীশালত খন্দা হৈছে ৩ শতাধিক চৌকা প্ৰতিদিনে ১০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত বৃহৎ আকাৰৰ নাৱৰ ওপৰত নিৰ্মাণ কৰা হৈছে ধৰ্মধ্বজা উত্তোলনস্থলী ২৬খন জিলা শাখাৰ পতাকা স্থাপন কৰা হৈছে গোলাকৃতিৰ সুন্দৰ ধৰ্মধ্বজাস্থলীত স্থাপন কৰা ২৬খন জিলা সমিতিৰ পতাকাই ঐক্য আৰু সংহতিৰ কথা প্ৰকাশ কৰিছে উৎকোচ লোৱাৰ অভিযোগত শুল্ক বিষয়াৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু গুৱাহাটীৰ জিএছটি শাখাৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধীক্ষক আৰু ২ পৰিদৰ্শকৰ বিৰুদ্ধে গোচৰ ৰুজু চিজিএছটি গুৱাহাটীৰ অতিৰিক্ত আয়ুক্তৰ অভিযোগৰ ভিত্তিতে গোচৰ ৰুজু চিবিআইৰ মিজোৰামৰ চম্পাইত চিপিএফত নিযুক্তিৰ সময়ত তিনি শুল্ক বিষয়াই উৎকোচ লোৱাৰ বহু অভিযোগ উত্থাপন হৈছিল তিনি শুল্ক বিষয়াই ২০২২-২৩ বৰ্ষত অবৈধভাৱে সৰবৰাহ কৰা আৰেকানাত বাৰ্মিজ চিগাৰেট আদি জব্দ কৰি বিচাৰিছিল উৎকোচ প্ৰায় ৩৫ লাখ টকা উৎকোচ লৈ মুকলি কৰি দিছিল জব্দকৃত সামগ্ৰীসমূহ কেৱল ইমানেই নহয় বিভিন্ন গোচৰত শুল্ক বিভাগে জব্দ কৰি মজুত ৰখা ১.৪২ কোটি টকাৰ হেৰফেৰ পাইছিল চিজিএছটি বিভাগে চিবিআই গোচৰ পঞ্জীয়ন কৰি তিনি শুল্ক বিষয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ইতিমধ্যে তিনি অভিযুক্তৰ কাৰ্যনিৰ্বাহ কৰা স্থান ঘৰত তালাচী চলাইছে চিবিআই বৃহস্পতিবাৰে চিবিআইয়ে ইটানগৰ গুৱাহাটী ৰাজস্থান পাটনা আৰু মণিপুৰত অভিযান চলায় আৰু বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে শোণিতপুৰত ইভিএম কাৰ্যপ্ৰণালী প্ৰদৰ্শন কেন্দ্ৰ মুকলি ২০২৬ নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰৰ মাজত ইভিএম ব্যৱহাৰৰ কাৰিকৰী জ্ঞান দিয়াৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনৰ এই পদক্ষেপ জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত আনন্দ কুমাৰ দাসে মুকলি কৰে ইভিএম কাৰ্যপ্ৰণালী প্ৰদৰ্শন কেন্দ্ৰটো এতিয়াৰ পৰা নিৰ্বাচনৰ সময়লৈ আয়ুক্ত কাৰ্যালয়ত প্ৰতিদিনে খোলা ৰাখিব কেন্দ্ৰটো হয় ৰাইজত এতিয়া বলিছে নিৰ্বাচনী বাহ আৰু কি শাসক কি বিৰোধী সকলো ৰাজনৈতিক দলে আগন্তুক ২০২৬ নিৰ্বাচনক লৈ যিদৰে প্ৰস্তুতি আৰম্ভ কৰিছে ঠিক সমান্তৰালভাৱে দেখা পোৱা গৈছে প্ৰতিটো জিলা প্ৰশাসনেও এই ক্ষেত্ৰত তেওঁলোকৰ যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মই উপস্থিত আছোঁ তেজপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত আৰু এই মুহূৰ্তত নিৰ্বাচনত ব্যৱহৃত যিসমূহ ইভিএম বা ভিভিপেট সেইসমূহৰ এক ডেমনষ্ট্ৰেশ্যন দেখুওৱা হৈছে আৰু জিলা আয়ুক্তগৰাকী নিজে উপস্থিত থাকি এই ডেমনষ্ট্ৰেশ্যন তদাৰক কৰিছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু জিলা আয়ুক্তগৰাকী আছে মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ কি ক'ব ইতিমধ্যে আমাৰ বিধানসভা ইলেকশ্যনৰ
প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গৈছে আৰু শোণিতপুৰ জিলাতো আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন চেল আমি মানে মেন পাৱাৰ এংগেজমেণ্ট কৰিলোঁ, পাৰ্চনেল চেল কৰিলোঁ, মেটেৰিয়েল চেল কৰিলোঁ। তাৰপাছত আমি জনসাধাৰণৰ মানে জ্ঞাতাৰ্থে মানুহে যাতে ভালকৈ কেনেকৈ ভোটটো দিব লাগে সেইখিনি ভালকৈ জানিব পাৰে, তাৰ কাৰণে আমি আজি এটা বুথ আমি ৰাইজৰ কাৰণে ইয়াত সজাই দিছোঁ। ইয়াতে তেওঁলোকে আহি নিজকে ভোটটো কেনেকৈ দিব লাগে তেওঁলোকে দিব পাৰিব, আৰু ভোটটো দিয়াৰ পাছত ভিভিপেটত কেনেকৈ ওলায় সেইটোও তেওঁলোকে চাব পাৰিব। গতিকে জনসাধাৰণে যাতে ভালকৈ ভোটটো দিব পাৰে, ভোটৰ সময়ত যদি কোনো কনফিউজন নহয় তেওঁলোকৰ, বা ভিভিপেট নেদেখোঁ বুলিও যদি কনফিউজন নহয়, তাৰ কাৰণে আমি আমি আজি বুথটো আমি আজি সজাই দিছোঁ চবৰে কাৰণে। কেইদিনলৈকে থাকিব? সেইটো আমাৰ ইলেকশ্যন কমপ্লিট নোহোৱালৈকে আমাৰ থাকিব এইটো। প্ৰতিজন ভোটাৰে আগ্ৰহী ভোটাৰে আহি তেওঁলোকে চাব পাৰিব? চাব পাৰিব। এইটো মানে ট্ৰেইনিঙৰ নিচিনাকৈ আমি দি থৈ দিছোঁ, ট্ৰেইনিং বা এৱাৰনেছটো মানে কেনেকৈ ভোটটো দিব লাগে, বিশেষকৈ নতুন ভোটাৰসকলৰ বাবে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। তেওঁলোকৰ কাৰণে যদি আমাৰ ভিভিপেট বা আমাৰ এই ভোটিং মেচিনটো দেখা নাই, তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু আপুনি যিহেতু উল্লেখ কৰিছে শোণিতপুৰ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু, আমি ইতিমধ্যে আমি প্ৰস্তুতি পৰিকল্পনা আমি আৰম্ভ কৰিছোঁৱে। আমি ক'ত কেনেকৈ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিম, কেনেকৈ মেন পাৱাৰখিনি এংগেজ কৰিম, আৰু অলৰেডি আমি ছেক্টৰ অফিচাৰ নিয়োগ কৰিলোঁ। তেওঁলোকে এটা ৰাউণ্ড আৰম্ভ কৰিছে ফিল্ডত তেনেকৈ পুলিচ ষ্টেচনখিনি চাবৰ কাৰণে, যে পুলিচ ষ্টেচনটোত থাকিবলৈ যিখিনি আমাৰ আৱশ্যকীয় ব্যৱস্থা থাকিব লাগে, পানী, লাইট বা দৰ্জা খিৰিকী ভালে আছে নে নাই, বিল্ডিংটো ভালে আছে নে নাই, ৰেম্প আছে নে নাই, এই গোটেইখিনি চাবৰ কাৰণে ইতিমধ্যে আমি ছেক্টৰ অফিচাৰসকলক নিয়োগ কৰিছোঁ, আৰু তেওঁলোকে ইতিমধ্যে ফিল্ডত গৈছেগৈ। পূৰ্বতো জিলাখনৰ যি 5টা সমষ্টিত স্পৰ্শকাতৰ বহুকেইটা কেন্দ্ৰ থাকে, এইবাৰ তেনেকুৱা ধৰণৰ কিমান চিনাক্ত কৰিছে? আমি ক্ৰিটিকেল হিচাপে চিনাক্ত কৰিছোঁ, 5টা ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰিটিকেল হিচাপে কৰিছোঁ। ক্ৰিটিকেলৰ মানে মেইন ক্ৰাইটেৰিয়াটো হৈছে যোৱা বছৰ ভোটিং পাৰ্চেণ্টেজ বেছি হৈছে, আৰু যোৱা বছৰ যিকেইটা ভোটিং পাৰ্চেণ্টেজ কম হৈছে, মেক্সিমাম কেইটা আৰু কম হোৱা কেইটা লৈছোঁ। তাৰবাবে ভালনাৰেবল আমাৰ পলিং ষ্টেচন নাই, য'ত ভালনাৰেবল বুলি কয় যে এটা ছেকশ্যন মানুহক কোনোবাই ভয় দেখাই ভোট দিবলৈ বাধা দিব পাৰে, এইটো ভালনাৰেবলত আহে। তেনেকুৱা ভালনাৰেবল আমাৰ তেনেকুৱা ভোটিং চেণ্টাৰ নাই, কিন্তু ক্ৰিটিকেল পলিং ষ্টেচন আমি 5টা আইডেণ্টিফাই কৰিছোঁ। মহিলাৰ কাৰণে বিশেষ কেন্দ্ৰ থাকিব এইবাৰ মহিলাৰ কাৰণে, মহিলা মানে প্ৰিজাইডিং পলিং লৈ কিনে আমাৰ বেছি থাকিব, কাৰণ যিহেতু আমাৰ এইবাৰ নিয়োগতো মহিলাৰ সংখ্যা বেছি আছে, গতিকে সেইকাৰণে আমি তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব। আৰু বহুত টিচাৰ যিটো BLO হৈ গৈছে, গতিকে তেওঁলোক সেইটো ফিল আপ কৰিবৰ কাৰণে মহিলা দিব লগা হ'ব। খালি মহিলাখিনিক দিওঁতে আমি এটা বস্তু নজৰ দিম, যাতে তেওঁলোকে অলপ সুবিধাজনক ঠাইত থাকিব পাৰে। আৰু মডেল পলিং ষ্টেচনো থাকিব, প্ৰতিটো LACত এটাকৈ মডেল পলিং ষ্টেচন থাকিব। হয়। আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত 3দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ অধিৱেশন। ভকত বৈষ্ণৱৰ ভিৰ দেখিবলৈ পোৱা গৈছে তাত। আমাৰ সাংবাদিক লাইভত আছে বিষ্ণু শইকীয়া, আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 বাৰ্ষিক অধিৱেশনত মই আহি উপস্থিত হৈছোঁ অন্য এটা স্থানত, আৰু সকলোৱে জানে প্ৰায় 200 বছৰীয়া ইতিহাস সমৃদ্ধ জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনাত মই আহি উপস্থিত হৈছোঁ। আৰু বাৰেচহৰীয়া ভাওনাৰ বৈশিষ্ট্য, বাৰেচহৰীয়া ভাওনা কেনেদৰে অনুষ্ঠিত হয় বা ইয়াৰ যি মণ্ডপ, সেই মণ্ডপ আমি দেখুৱাম আজি। কেৱল অধিৱেশনেই নহয়, আৰু বহুকেইটা বস্তু আছে আমি দেখুৱাম। আৰু এয়া হৈছে বাৰেচহৰীয়া ভাওনাৰ মূল প্ৰৱেশদ্বাৰ, মুখ্য প্ৰৱেশদ্বাৰ, আৰু এইফালেদি সোমাই গৈ 12খন খলা থাকে, 12খন খলাইদি 21খন থাকে, আৰু সেই 21খন খলা একে সময়তে বিভিন্ন অঞ্চলৰ ৰাইজে একেলগে ভাওনা অনুষ্ঠিত কৰে। আৰু সেই যি প্ৰতিকৃতি বা প্ৰতিৰূপ, প্ৰায় 200 বছৰীয়া ইতিহাস সমৃদ্ধ সেই বাৰেচহৰীয়া ভাওনাৰ প্ৰতিকৃতি বা প্ৰতিৰূপ অবিকল ৰূপত ইয়াত স্থাপন কৰা হৈছে। আমি দেখুৱাম নিয়োজিত দৰ্শকসকলক। কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনেই নহয়, ইয়াত বিভিন্ন ঐতিহাসিক সমল, বিভিন্ন ঐতিহাসিক প্ৰতিকৃতি অবিকল ৰূপত বা একদম সাদৃশ্য থকাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু এয়া হৈছে বাৰেচহৰীয়া ভাওনাৰ যি মূল মণ্ডপ, তালৈ প্ৰৱেশ কৰা মুখ্য তোৰণ। আৰু আমি দেখুৱাম যে কেনেধৰণে আচলতে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ বা মঞ্চ তৈয়াৰ কৰা হয়। আমাৰ সৈতে উপস্থিত আছে যিগৰাকী শিল্পীয়ে এই বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ বা প্ৰতিৰূপ সাজি উলিয়াইছে, তেখেতৰ সৈতে আমি কথা পাতিম আৰু দৰ্শকক তেখেতে জনাব। আপোনাৰ প্ৰথমে পৰিচয়টো জানিব বিচাৰিম। কৃষ্ণ, মোৰ নাম নিপেন তামুলী। হয়, মোৰ জামুগুৰিতে ঘৰ। হয়, যে আমি কমিটিয়ে আমাক দায়িত্বটো দিলে যে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ ভাগ নিৰ্মাণ কৰিবৰ কাৰণে। ইয়াতে এতিয়া আমি অকণ আগলৈ যাম। হয়।
আমি অকণ আগলৈ যাম যে আমি দেখিছোঁ ইয়াত 1 নম্বৰ খলা 2 নম্বৰ খলা নহয় জানো এই খলা বুলি কৈ থকা হয় এই কেনেধৰণে কি হয় এই সমগ্ৰ ব্যৱস্থাটো আচলতে অসমৰ ৰাইজে জানিব লাগে নিশ্চয় ইয়াত প্ৰথমতে গম্বুজ ভাগ বনোৱা হয় য'ত মূল আসন থাকে গম্বুজ ভাগ আচলতে সেই ওপৰৰ যি ভাগ গম্বুজ কয় তাৰপিছতে তাত তলতে আমি মূল আসন ভাগ প্ৰতিষ্ঠা কৰোঁ আৰু সেই আসন ভাগকে কেন্দ্ৰ কৰি পেলাই 21 ভাগ খলা বনোৱা হয় আৰু ই আচলতে এটা পদুমাকৃতিৰ এটা নহয় জানো ফুলৰ আকৃতিৰে নিৰ্মাণ কৰা হয় আৰু তাৰ ভিতৰত 21টা চৌঘৰ বনোৱা হয় আৰু তাত প্ৰৱেশ কৰিবৰ কাৰণে 21টা বাটচৰা বনোৱা হয় আৰু আমি যে দেখিছোঁ 7 নম্বৰ 9 নম্বৰ এইবোৰ হৈছে বাটচৰা তাৰ কাষতে এইটো চৌঘৰ য'ত ভকতসকল আহি পেলাই ভাওনা পাতিবৰ কাৰণে তাতে বহে আৰু ভাৱৰীয়া সকলৰ ৰূপ চৰ্চাৰ কাৰণে তাত গোটেইখিনি মেকআপ কৰিবৰ কাৰণে সাজ সজ্জা কৰি পেলাই তাত পৰিৱেশন কৰে আৰু ভিতৰৰ যিটো ৰাউণ্ডটো আছে তাতে দৰ্শকসকলে ভাওনা ভাগ তাত মানে চাব পাৰে আৰু আমি আচলতে গজেন বৰুৱাৰ নামো ইয়াত নিশ্চয় জড়িত হৈ আছে নহয় জানো এই আৰ্হিটো গজেন বৰুৱাদেৱে তেখেতে এই আৰ্হিটো প্ৰস্তুত কৰিছিলে আৰু তেখেতৰ দিনৰ পৰাই আচলতে আমি তাৰ পিছৰ পৰ্যায়ত আমি আৰু তেওঁ দিয়া আৰ্হি ভাগকে আমি সেইবিলাক নিৰ্মাণ কৰি ভাওনা পাতি আহিছোঁ প্ৰতি 5 বছৰৰ মূৰে মূৰে ভাওনা ভাগ অনুষ্ঠিত কৰা হয় এইবাৰ বোধহয় 2027 চনত পুনৰ 12 চহৰীয়া ভাওনা হ'ব আৰু সেই 12 চহৰীয়া ভাওনাৰ এনেধৰণে অবিকল বা অনুৰূপ ৰূপতে আকৌ পুনৰ সাজি উলিওৱা হ'ব আমি অকণ ইফালে আহিম আপুনি অকণ ইফালে আহিলে ভাল হয় কাৰণ আমাৰ ৰ'দৰ কথা আছে লাইটৰ কথা আছে অবিনাশ আপোনাৰ পুত্ৰ তেওঁ জড়িত হৈ আছে অকণমান আহিবা যে এই খলাখন বনাই উলিয়াওঁতে আপোনাৰ এই সমগ্ৰ প্ৰতিকৃতিটো বনাই উলিয়াওঁতে আপোনাৰ কিমান দিনমান লাগিছে মোৰ সম্পূৰ্ণ 1.5 মাহ সময় লাগিছে 1.5 মাহ সময় লাগিছে আৰু তুমি জড়িত হৈ আছা তোমাৰ নামটো নমস্কাৰ মোৰ নাম ঋষি তামুলী ইয়াতে জড়িত হৈ আছোঁ কমিটিয়ে দায়িত্ব দিছিলে 12 চহৰীয়া ভাওনা ভাগ বনাই দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ 12 চহৰীয়া ভাওনা ভাগত যেনেধৰণে তাত হয় আমি তেনেধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ভিতৰৰ গুৰু আসনৰ পৰা তাত লাগি থকা বাকনি বা এই চিটিকা যেনেধৰণে তাত থাকে আমি যেনেধৰণে তাত ভাওনা আমি পাতোঁ বা জামুগুৰি ৰাইজে সেয়া অনুষ্ঠিত কৰে হয় তেনেধৰণে আমি ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে 12 চহৰীয়া ভাওনাৰ 2027 চনত আকৌ হ'ব 12 চহৰীয়া ভাওনা মই যদি ভুল কৰা নাই এই এনেধৰণে অনুৰূপ ধৰণে হয় আৰু মূল আসন প্ৰতিষ্ঠা কৰা হয় মাজৰ খলাত আৰু তাৰ পৰাই 21খন খলা থাকে আৰু এই যি 21খন খলাত 12 চহৰীয়াৰ সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ প্ৰত্যেকখন গাঁও জড়িত হৈ থাকে আৰু আগতে 12খন খলা হৈছিলে ইতিহাসে কোৱা মতে তাৰপিছত লাহে লাহে খলা বৃদ্ধি পালে কাৰণ সকলোৱে বিচৰা হ'ল 12 চহৰীয়া ভাওনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু লাহে লাহে গৈ খলাৰ সংখ্যা বৃদ্ধি পালে 21খন খলালৈকে গৈছে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগেও 12 চহৰীয়া ভাওনা বিঘ্নিত নকৰা নহয় কিন্তু এইবাৰ 12 চহৰীয়া ভাওনাক পুনৰ এনেধৰণে প্ৰতিষ্ঠা কৰিছে যাতে এই ঐতিহাসিক সম্পদ এই ঐতিহাসিক সমল সকলোৱে জানে নৱপ্ৰজন্মই জানে আমি এই সম্পদ ভাগ আপোনালোকক দেখুৱালোঁ এয়া কেৱল জামুগুৰিহাটৰ সম্পদ নহয় সমগ্ৰ অসমৰ বাবে এটা ঐতিহ্যবাহী সাংস্কৃতিক সম্পদ আমি নিউজ 18 দৰ্শকসকলক এনেকুৱা আৰু বহু সম্পদ কিছু সময়ৰ পিছত দেখুৱাম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে এতিয়া বিদায় লোৱাৰ নমস্কাৰ